সৰ্বানন্দ সোণোৱাল তপন কুমাৰ গগৈৰ সমান্তৰালকৈ ভূপেন বৰাই ভোটাধিকাৰ সাব্যস্ত কৰিছে আমি দেখুৱাইছো গৌৰৱ গগৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে আমি 4খন উইণ্ডত আপোনালোকক 4টা পৰিবেশ দেখুৱাইছো এফালে ডিব্ৰুগড় মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে সমান্তৰালকৈ যোৰহাটৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ এনেদৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে সেই পৰিবেশ আমি আপোনালোকক দেখুৱাইছো আৰু সমান্তৰালকৈ বিহপুৰীয়াত ভূপেন বৰাই ভোটাধিকাৰ সাব্যস্ত কৰিছে আজি সাধাৰণ ৰাইজৰ লগতে সেইসকল ৰাজনৈতিক নেতা ওলাই আহিছে প্ৰাৰ্থীসকল সেই 5টাকৈ সমষ্টিৰ প্ৰাৰ্থীসকল আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিছে আমি 4টা পৰিবেশ আপোনালোকক দেখুৱাইছো ইয়া দেখুৱাইছো সৰ্বানন্দ সোণোৱালে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু এফালে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ভূপেন বৰা ইতিমধ্যে গৈ বিহপুৰীয়াত উপস্থিত হৈছে বিহপুৰীয়াৰ সেই ভোটাধিকাৰ সাব্যস্ত কৰিব গৈছে আৰু এফালে যদি আমি চাও তপন কুমাৰ গগৈয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব গৈছে মুঠৰ ওপৰত আজি 5টাকৈ সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া যেটো ইতিমধ্যে আৰম্ভ হৈছে আমি পৰিবেশ আপোনালোকক দেখুৱাই আছো আৰু সেই 5টাকৈ সমষ্টিৰ যিসকল প্ৰাৰ্থী আছে যিসকল নেতা তাত সেই সমষ্টি প্ৰতিনিধিত্ব কৰে সেই সকলে গৈ তাত ভোটাধিকাৰ সাব্যস্ত কৰা আমি দেখিবলৈ পাইছো ইতিমধ্যে প্ৰথম পৰ্যায়ত যেটো 35 গৰাকী প্ৰাৰ্থী আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু কাজিৰঙা সমষ্টিৰ মুঠ 11 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শোণিতপুৰত 8 গৰাকী লখিমপুৰত 9 গৰাকী ডিব্ৰুগড়ত 3 গৰাকী আৰু যোৰহাট লোকসভা সমষ্টিত আছে 4 গৰাকী প্ৰাৰ্থী আৰু সেই সমষ্টিকেইটাত 5টাকৈ সমষ্টিত আজি ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে অতিকৈ আকৰ্ষণীয় হৈ পৰিছে এই নিৰ্বাচনী যুঁজখন যেটো প্ৰথম পৰ্যায়তে অসমৰ গুৰুত্বপূৰ্ণ যিসমূহ সমষ্টি আছে উজনি অসমৰ 5টাকৈ সমষ্টিত আজি ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সেই ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ পৰিবেশ আমি আপোনালোকক পুৱাৰ ভাগৰ পৰাই দেখুৱাইছো পুনৰবাৰ উল্লেখ কৰিছো যি কেইজন প্ৰাৰ্থী আছে সেই সকলো ওলাই আহিছে আজি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে দেখুৱাইছো আমি ডিব্ৰুগড়ৰ যিগৰাকী প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অসম জাতীয় পৰিষদৰ এগৰাকী সভাপতি আৰু প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আৰু ডিব্ৰুগড়ত এফালে যদি সৰ্বানন্দ সোণোৱালে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আনহাতে ভোট কেন্দ্ৰত আহি উপস্থিত হৈছে হি লুৰিণজ্যোতি গগৈ গতিকে ডিব্ৰুগড় সমষ্টি কথাও যদি আমি কওঁ ডিব্ৰুগড় সমষ্টিটো আকৰ্ষণীয় হৈ পৰিছে যুঁজখন কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এবাৰ নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমান্তৰালকৈ লুৰিণজ্যোতি গগৈয়ে যেটো নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমানে মনোজ ধানো আছে গতিকে ত্ৰিকোণীয়া যুঁজখন হেয়া ডিব্ৰুগড়ত আকৰ্ষণীয় হৈ পৰিছে আৰু এই সমান্তৰালকৈ আমি বিভিন্ন প্ৰান্তৰ পৰিবেশ আপোনালোকক দেখুৱাইছো আৰু এই মুহূৰ্তত সৰ্বানন্দ সোণোৱালৰ ভাষ্য যেটো আহি আছে আমি শুনাই ল'ব বিচাৰিছো কষ্ট কৰিছে আৰু ৰাইজৰ কথাখিনি ৰাইজৰ গোটেই বিষয়বিলাক গোটেই ৰাজ্যখনতে প্ৰচাৰত গতিকে আৰু মই আশা এইটোৱে কৰোঁ যে নিৰ্বাচনটো শান্তিপূৰ্ণ হওক হয়নে আৰু জনতাই শান্তিপূৰ্ণভাৱে গণতন্ত্ৰৰ গোটেই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ খুব উৎসাহ আছে দেখিছেনে কিমান ভিৰ ৰাতিপুৱাই গতিকে এইটো খুব ভাল শুভ লক্ষণ গতিকে যিমান ভোট বাঢ়ে সিমানেই ভাল কথা কাৰণ তেতিয়া আমাৰ গণতন্ত্ৰ অধিক শক্তিশালী হ'ব জনতাৰ সহযোগৰ ভিত্তিতে গণতন্ত্ৰৰ শক্তি নিৰ্ভৰ কৰে গতিকে আজি গণতন্ত্ৰৰ মহানতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ উৎসাহ উদ্দীপনাৰ সহযোগিতাই নিশ্চিতভাৱে এটা ডাঙৰ ভূমিকা পালন কৰিব দিনটো মই এতিয়া ইয়াৰ পৰা যাম কাপটো মাৰ্ঘেটালৈকে যাম আৰু গোটেইকেইটা সমষ্টিতে পাক ঘূৰিম আৰু 2004-2009 তাৰ পাছত আপুনি দীৰ্ঘদিনৰ পাছত নিজৰ ভোট নিজে দিয়াৰ বাবে আপুনি সেইটো ভাল লাগিছে আৰু স্বাভাৱিকতে আপোনালোকৰ তেনেকুৱা লাগিব কষ্ট কৰিছে আৰু ৰাইজৰ কথাখিনি ৰাইজৰ গোটেই বিষয়বিলাক লোকতন্ত্ৰ ৰক্ষাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগে ধন্যবাদ নিশ্চয় আজি যি আশীৰ্বাদ পাইছো যি শিক্ষা পাইছো যি পৰামৰ্শ পাইছো মোৰ কাৰণে যথেষ্ট মূল্যৱান হৈছে ধন্যবাদ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি বিকাশৰ যাত্ৰা সেই যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থতে ভোট প্ৰদান কৰিব মোৰ বিশ্বাস যে আমাৰ এইটো সোণাৰী সমষ্টি আৰু এই সমষ্টিৰ পৰা মই জনসাধাৰণৰ আশীৰ্বাদত বিপুল ভোটত জয়ী হৈ যাম পৰিৱেশ ভাল আমি যেনিয়ে গৈছোঁ তেনিয়ে জনসাধাৰণ ওলাই আহিছে আৰু সকলো উন্নয়নৰ পক্ষত ভোট প্ৰদান কৰিব কাৰণ চাৰিওফালে উন্নয়ন হৈছে
এই ৰাস্তাটো এতিয়া আপোনালোকে আহিলে আগতে কিমান জৰাজীৰ্ণ আছিলে ৰাস্তা আজি কিমান ধুনীয়াকৈ আহিব পৰা হৈছে চাৰিওফালে তেনেধৰণৰ উন্নয়নমূলক কাম কাজবিলাক চলি আছে সেইকাৰণে ৰাইজে এইবিলাক উন্নয়নমূলক কাম কাজবিলাক সদায় আগুৱাই যোৱাটো বিচাৰে আৰু তেতিয়াহে সম্ভৱ হ'ব যেতিয়া ডাবল ইঞ্জিনৰ চৰকাৰ হ'ব দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ সেই ভোট দিয়া অধিকাৰ যেতিয়া ভাৰতীয় জনতা পাৰ্টি থাকিব তাৰ আগত যাতে কোনো শক্তিয়ে বাধা দিব নোৱাৰে সেইটোৱে মূল উদ্দেশ্য হ'ব লাগে মই কি মনত পৰিছে আপোনাৰ পুৰণা কথা গৌৰৱে নিজে পাৰ্টি হৈ ভোট দিবলৈ আহিছে নহয় ইয়াতেই দাদা ইয়াৰ পৰা MP হৈছে ইয়াৰ পৰা মিউনিচিপালিটিলৈ গৈছে যিমানবাৰ MP হৈছে ময়ো যদিও MP হৈছোঁ ইয়াত ভোট দিওঁ কিন্তু কাৰণ ভোটাধিকাৰ ইয়াতে আছে যদিও কলিয়াবৰৰ পৰা MP হৈছোঁ কিন্তু ভোটাধিকাৰ ইয়াতে সদায় ইয়ালৈকে আহোঁ গতিকে দাদা আছে মানে হেৰি পৰা মনত আছে মোৰ আৰু মিউনিচিপালিটি 10 নং ৱাৰ্ডৰ পৰা প্ৰথমতে মেম্বাৰ আছিলে ইয়াত আজি ভাল লাগিছে মই এটা আশা কৰিছোঁ কেলৈ যে মোদীদেৱে কি কৰিলে আমাৰ দৰকাৰ নাই কিন্তু আমাৰ কথাটো হ'ল